আরে বিশ্বকর্মা বাবা কি জয় মুকানে আজি ভাত বনাই খাবি দে মোক কিন্তু পখাতে পাখে পাখা পেট ভর্তি কৰি আহিম মুকানে ভাত খাবলৈ ৰখি নাথাকিবি মই যাওঁ এতিয়া জয় বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা বাবা কি জয় মস্তিকে আজি খিচি পাক গুটে মাই আহিম আজি পূজা বুলি এবাৰ যি হল আপা অহা বছৰকে নিজে সাইকেল এখন কিনি ল'ব লাগিব বিশ্বকৰ্মা পূজা আগতে ধুনীয়াকে মালা চলা পিন্ধে মো সাইকেল ধুৱাই বিশ্বকৰ্মা পূজা পালন কৰিব লাগিব सबके তেতিয়া মাটিম ডাঙৰকে পাতিম খিচি বনাম এ মস্তি হ'ব আরে বলো বিশ্বকৰ্মা কি জয় হেয়া মই কৈছিলো নহয় তোমাক সৰু হ'ব বুলি দেখিলা এতিয়া মালাপাত সৰু হ'ল এটা ডাঙৰ মালা আনিব লাগে ইমান সৰু মালাডাল আনিছা তুমি এ আম চলিলে হ'ল আজি দিনটো কাৰণে হে কালিৰ পৰা অতৰাই দিমেই নহয় না কসম তোমাৰ নিচিনা ইমান চিকটা দেতা মই কতো দেখা নাই দে বিশ্বকৰ্মা পূজা বছৰতহে এবাৰ হয় ডাঙৰ মেলা এডাল আনিলে কি হয়নো আৰু এই নেনো গাড়ীখন তোমাক মই সদায় কৈয়ে থাকোঁ এইখন যে পুৰণা হ'ল আৰু মডেলটো পাই আজিকালি নেনো গাড়ী কোনো নচলা আৰু এইখন সলাই অহা বছৰলৈকে বিশ্বকৰ্মা পূজা আগত কিন্তু ভাল গাড়ী এখন ল'বা আৰু ডাঙৰ মালা এডাল ল'বা ল'ব যা তোৰ দেউতাই যিহে চিকটা ইমান দিনৰ পৰা ময়ে কৈ আছোঁ নেনেখন পুৰণা হ'ল বেলেগ এখন লোৱা অ' বোলো কয় সেইখন বোলে চলোৱা বোলে মজাই বেলেগ এই থোৱাহে পেটুলি তোমালোকে মাইকী মানুহবিলাকে যে একো বুজি নোপোৱা জানানে এইখন মোৰ পুৰণা গাড়ী চলাই যে কিমান আৰাম লাগে তোমালোকে আকৌ চলাব নাজানা নহয় আকৌ সেই মূল্য কি বুজি পাবানো ঠক আপোনালোক মতা মানুহবিলাকে বৰ বুদ্ধিয়ক জ্ঞানী আমি মাইকী মানুহবিলাকে একোৱে নাজানো অকৰাহে যেনিবা আৰু সেই গাড়ীখন যদি ধোৱা হ'ল ভালকৈ মালা চালা পিন্ধোৱা হ'ল মই তেনেহ'লে পূজা কৰা থালিখন লৈ আহোঁগৈ ভিতৰৰ পৰা ফুটছুট দিব লাগিব নহয় যোৱা গাড়ীত মালা পিন্ধাই ধুৱাই চব ৰেডি হৈ গ'ল তুমি পূজা কৰা থালিখন লৈ আহা আৰু লগতে হেৰিও লৈ আহিবা এই যে ফুটটো যে দিয়ে যে এনেকৈ স্বস্তিক চিনটো যে দিয়ে গাড়ীখনত দিব লাগিব নহয় চব পূজা ঘৰত ৰেডিয়ে কৰি থৈ দিছোঁ মই লৈ আহোঁগৈ পটককৈ আৰু এই মেলাডাল যে ইমান সৰু হ'ল মই কৈছোঁ আনোতে সৰু হ'ব বুলি মানে অভিযোগ শেষেই নহয় থোৱা দেতা তুমি নিজে যে চিকটা সেইটো কেলৈ নোকোৱানো যোনটো সঁচা সেইটোহে কৈছোঁ সঁচাকৈ সৰু হৈছে সেইকাৰণে সৰু হৈছে বুলি কৈছোঁ আৰু 50 টকা বেছি ল'লে হয় যেনিবা 200 টকা ল'লে ডাঙৰ মালাডাল পালা হয় কিনো এই সৰু মালাডাল আনিছা এইখন মোৰ জীৱনৰ প্ৰথম বাইক এইখনৰ পিছফালে উঠাই যেন মই মেনকাক ঘূৰিব পাৰোঁ গোটেই জীৱনটো বাইকখন যেন কেতিয়াও নাভাঙে সদায় যেন মোৰ লগত এনেদৰে থাকে ক'ৰবাত গ'লেও ৰাস্তা ঘাটে পামচাৰ নহয় যেন ভালে কুশল ৰাখিবা দেই জয় বিশ্বকৰ্মা বাবা কৃষ্ণ প্ৰভু হে বিশ্বকৰ্মা বাবা মোৰ লালপুৰীখন যেন সদায় ভালে থাকে দেই একো যেন দুৰ্ঘটনা চিঘটনা নহয় আৰু জয় বিশ্বকৰ্মা বাবা কি জয় কৃষ্ণ ঐ লুচি প্ৰথমত কাৰ ঘৰত যাবি খিচিৰি খাবলৈ প্ৰথমে ডালিমগুটি ঘৰত যাওঁ ব'ল সিহঁতৰ ঘৰত কিবা এটা খাই তাৰপিছত ফটেশ্বৰ দাদাৰ ঘৰলৈ যামগৈ খিচিৰি খাবলৈ গোটেইকেইজনী মিলি আৰে দস্তি পূজা খাবলৈ ওলালি তাহাঁতি ঐ লুচি আৰু মই পূজা খাবলৈ ওলাইছোঁ এতিয়া ডালিমগুটি ঘৰত যাম ঐ কটীয়া শুন আকৌ তাই চবৰ মাজত পূজাত আকৌ মোক চাই নাথাকিবি তোৰ আৰু মোৰ কথাটো কোনো গম নাপায় যেন কৈ দিছোঁ আকৌ যদি গম পায় আকৌ তোৰ লগত আৰু মোৰ বেকআপ আৰে সাৰা ইণ্ডিয়া কোনো গম নাপায় মই এনেকৈ আৰে চাম কোনো একো ধৰিবই নোৱাৰিব যা চিন্তা নকৰিবি আমি গৈ আছোঁ তহঁতৰ পিছে অ' তাৰমানে তয়ো পূজা খাবলৈ ওলাইছ ভেবেলা নাই যে আজি তোৰ লগত কেলে তোৰ লগ এৰিলি নি ঘৰতে যাব ওলাইছোঁ মই এতিয়া আমি গোটেইকেইটা মিলি পূজা খাবলৈ যাম আৰে বাবা বিশ্বকৰ্মা কি জয় খিচিৰি খাম পায়স খাম দিনে দিনে ডেকা হৈ যাম ধনীৰাম খিচিৰি দে আকৌ তোৰ ঘৰলৈ মই খিচিৰি খাবলৈ আহিছোঁ বিশ্বকৰ্মা পূজা খিচিৰি ঐ মই বিশ্বকৰ্মা পূজা পতা নাই নহয় ঘৰত তোকো পা খিচিৰি দিম মই নিজে খাবলৈ যাব ওলাইছোঁ এই পূজা বুলি দি দিওঁগৈ বল এপেক তই আৰু মই বল লগতে ফচফচীয়া ভুজিয়া আৰু চুলাই আজি দি দিওঁগৈ বিশ্বকৰ্মা পূজা বুলি জোৱাই কিন্তু গম পালে মোক ঘৰৰ পৰা খেদিব আকৌ দেই কৈ দিলোঁ তই নকবি আকৌ জোৱাইক মই চুলাই খাইছোঁ বুলি আৰে কেনেকৈ গম পাবা তোৰ জোৱাই বাহানি তলত কৰি দিমগৈ কামটো আকৌ বৈ পইচা কিন্তু 50-50 হ'ব দেই ধনীৰাম তই 50 মই 50
100 টকাত বঢ়িয়া চুলাই দি দিম আজি জয় বিশ্বকৰ্মা প্ৰথমে বিশ্বকৰ্মা পূজা খিচিৰি খাই লওঁগে বল তাৰপিছত দিম চুলাই পটাচলে খিচিৰি পায়স বনোৱা হ'লনে চব বনোৱা হ'ল তহঁতি আহ সেইফালে বগে মেনকা পেহী আছে তাতে খিচিৰি পায়স চব দিবগে যা মই বাইকখন অকণমান ছাইড কৰি থৈ যাওঁ ইমান ৰ'দ পৰিছে পটাচলে এতিয়া নাখাওঁ ৰ'বা ডালিম গুটিকো লৈ আহোঁগৈ আমি তিনিজনী একেলগে খাম আমি সুধিবহে আহিছিলোঁ বনোৱা হ'লনে নাই হোৱা যা তেনেহ'লে সোনকালে গৈ লৈগে পিছত আকৌ খাব নাপাবি আকৌ দেই খিচিৰি পায়স চব শেষ হ'বগে তুমি কলিয়াৰ লুচি নামাতিলা নেকি মাতিছোঁ সৰুমা আহিব সিহঁতে এতিয়া আমি তিনিজনীয়ে ওলাই যাম পূজা খাবলৈ আমি আহি গ'লো তাই ৰেডি হ'লি নে নাই হোৱা পটাচলে দাহঁতক কিন্তু খিচিৰি বনোৱা হৈ গ'ল দেই আমি আহোঁতে সুধি আহিছোঁ বচোন তহঁতি আমাৰো অকণমান প্ৰসাদ দিছে নহয় প্ৰসাদখিনি খাই তাৰপিছত আমি তিনিজনীয়ে যাম ওলাই মই সেইকাৰণে ৰেডিয়ে হৈ আছিলোঁ ভালে কৰিলি দে তহঁতিও সুধি আহিছে পটাচলে দাক আজি কিন্তু চবৰ ঘৰতে এটাক মাৰিম দেই পূৰা খিচিৰি খাম লুচি কলি তোমালোকে বহাচোন মই প্ৰসাদ লৈ আহোঁ তোমালোকৰ কাৰণে ৱাও লিলি আণ্টি শাড়ীখন ইমান ধুনীয়া লাগিছে লিলি আণ্টি ক'ৰ পৰা কিনিছিলে এইখন ইমান ভাল লাগিছে এইখনে মিছ'ৰ পৰা কিনিছিলা নেকি ন সৰুমা থেংক ইউ লুচি এইখন মই মিছ'ৰ পৰা নহয় বাৰু ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ দামো লৈছিলে নহয় 1500 টকা বা বহুত দাম দেখোন লিলি আণ্টি কেতিয়াবা মোক পিন্ধিবলৈ দিবচোন স্কুলত যদি কিবা পাতে আপোনাৰ পৰা এখন লৈ যাম আৰু তোকতো ভালেই লাগিব তই যে বগা কলা যে সেইকাৰণে মোক এইখন পিন্ধিলে বেছি কলা লাগিব হ'ব লুচি ল'বা স্কুলত কিবা পাতিলে এইখন সেই মোৰ পৰাই লৈ যাবা আৰু 4খনমান আছে মই পিন্ধাই নাই সেইকেইখন দেখিলেও চাগে পচন্দ কৰিবা বৰ ধুনীয়া সেইকেইখনো এতিয়া তোমালোকে কথা পাতাচোন মই তোমালোকৰ কাৰণে প্ৰসাদ লৈ আহোঁ আৰে বিশ্বকৰ্মা বাবা কি আমাৰ ঘৰৰ খিচিৰিখিনি কেনেকুৱা পালা তোমালোকে মস্তি আজি বাবুহঁতে খিচিৰিখন খাই বৰ ভাল লাগিলে দেই মস্তি একেবাৰে পেটত জেগা ৰাখি থৈছোঁ আৰু পটাচলে দাৰ ঘৰলৈ খাব লাগিব যে নহ'লে মই বাবুহঁতৰ ঘৰতে দবাই দিলোঁ হয় মস্তি হৈছে পেটুলি আণ্টিয়ে বস্তি বনাইছে আজি জয় বিশ্বকৰ্মা বাবা গোটেই বছৰটোত যেন একো অপায় অমংগল নহয় এইখনৰ লগত দেই একো দুৰ্ঘটনা যেন নহয় আৰু যেনে তেনে কষ্ট কৰি বন্ধনৰ লোন লৈ এখন লৈছিলোঁ ভালে ভালে যেন থাকে আৰু কৃষ্ণ একো দুৰ্ঘটনা নহয় যেন দেই সদায় যেন ভালকৈ এনেকৈ চলাই থাকিব পাৰোঁ জয় বিশ্বকৰ্মা ভালে যেন বাহনখন থাকে দেই বহুত কষ্ট কৰি লৈছোঁ EMI শেষেই হোৱা নাই সোনকালে যেন নষ্ট নহয় এইখন যেন যুগ যায় আৰু দেই গোটেই বছৰটোত যেন একো অপায়মংগল দুৰ্ঘটনা নহয় আৰু যায় পূজা বুলি আমাক কিবা এটা দিয়া আৰু পাই দেউতা কি দিম বাৰু ঘৰতে খিচিৰি পায়স সেইকাৰণমান বনাইছোঁৱে দেখোন খাওক আৰু যি খায় ফ্ৰিজত মিঠাই চিঠাই দৈয়ে টেকেলিয়ে চব আনি থোৱা আছে খালেই হ'ল আৰু যায় তুমি বুজি পোৱা নাই মই পইচা কথা কৈছোঁ বুঢ়া হোৱা নাই জানো মই মানুহৰ ঘৰে ঘৰে প্ৰসাদ খাই ফুৰিম তাৰপিছত আকৌ বোলে গৰমখনত মূৰ ঘূৰাই পৰিম সেইকাৰণে ORS 3টামান লগত লৈ যাম বুলি ভাবিছোঁ কিনি দিয়াচোন টকা 100মান কথাগুৰি ক'ৰবাত মানে আপোনাৰ পূজা বুলি মানে দিবগৈ আৰু মই জানো নহয় আপুনি কোনটো ORS খায় পূজা দিনাখন একো পইচা চইচা নাপায় আজি ঘৰতে খিচিৰি আছে চব আছে আনি থৈ দিছোঁ মিঠাই চিঠাই সেইবোৰে খাওক যোৱাইটো বৰ খাটাৰনাক যোৱাই দেই টকা 100 খুজিলোঁ হ'ব দিয়া যিকেইটা টকা আছে সেইকেইটাই কিনিম ORS এই বুঢ়া দেউতা তুমি দুখ বুজিব নোৱাৰা যেতিয়া আৰু কি ক'মনো কৃষ্ণ দেখিছা নাই কিমান মানুহ আহিছে পিছত আকৌ চিট নেপাম আকৌ বল খিচিৰি মাৰি লওঁগে লুচিহঁত আহি লওক আকৌ আমি একেলগে খাম এই বাদ দে ছোৱালী মানুহৰ কথা মেকআপ ঘৰতে 2 ঘণ্টা 3 ঘণ্টা লগাই এতিয়ালৈকে অহা নাই অলপ পিছত আকৌ মানুহ আহি ভিৰ হ'ব বহি খাবলৈ জেগা নাপাবি থিয় হৈ হাতত পাত লৈ খাব লাগিব তাতকৈ ভাল আমি এতিয়া খাই লওঁগে বল পিছত থিয় হৈ খাব লাগিব আৰু সিহঁতে আহিলে ভালকৈ খাবও নোৱাৰিম পাই মোৰ যি লাজ লাগে তাহাঁতি খিচিৰি খালি নেকি মোক প্ৰেমিক বুলি নাভাবিবি আকৌ কৈ দিলোঁ আজি বিশ্বকৰ্মা পূজা মই পূজা দিনাখন অকলে কেনেকৈ খিচিৰি খাম গাৰ্লফ্ৰেণ্ড নাহালৈকে মই কলিৰ কাৰণেহে ৰখি আছিলোঁ কলিতে আহি গ'লি ভালেই হ'ল আমি দুটা একেলগে বহি খিচিৰি খাম এতিয়া যা তহঁতি আগতে খাই লগে তহঁতৰ লগত আমি বহিব নোৱাৰোঁ চবেই সন্দেহ কৰিব নহয় চাওঁ
চাওঁচোন আজি বিশ্বকৰ্মা পূজাৰ দিনাখন কোনে সন্দেহ কৰে আমাক কৰিলে কৰিবলৈ দে যিহে দেখা যাব কলি বহিবি কটীয়াৰ লগত আৰু লুচি তই বহিবি মোৰ লগত মুঠতে আজি আমি গোটেইগালে একেলগে বহি খাম খিচিৰি নবহো যা মই আকৌ তোৰ লগত কিয় বহিম মোৰ বয়ফ্ৰেণ্ড নহয় তই কিবা কলি তই বগে যা কটীয়াৰ লগত তোৰহে বয়ফ্ৰেণ্ড কটীয়া যা যা কাজিয়া লাগি থাকিব নালাগে তহঁতি বগে নিজৰ ঘৈণীয়েক এজনীৰ লগত বাবু আৰু মই চাইজতে বহি যাম ধুন দাদা আৰু মই একেলগে বহি যাম পাই আমি বৰলা মানুহ ন ধুন দাদা তোমালোকে বহাগে আৰু দেই